নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ' তোমালোকৰ দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী আৰটোৰ প্ৰশ্ন 1, 2 আৰু 3 এই তিনিটা প্ৰশ্নৰ সমাধান কৰিব চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা, যাতে আটাইকেইটা প্ৰশ্ন খুব সুন্দৰকৈ তোমালোকে বুজি পোৱাত সহায়ক হয়। তেনে পলম নকৰি আমি আগবাঢ়োঁ আজি প্ৰশ্নসমূহৰ মাজলৈ। আমাৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? আমি বৰ্গ সংখ্যা বুলিলে কি বুজি পাম? ছাপ'জ 9 পূৰণ 9 সমান কিমান হ'ব? 81। আমি এই 81টোক এই 9ৰ বৰ্গ বুলি ক'ম। কি বুলি ক'ম? 9ৰ বৰ্গ সংখ্যাটো হৈছে 81 আৰু 9ক আমি কি বুলি ক'ম? √81 মানে 81ৰ বৰ্গমূল কিমান বুলি ক'ম? 9 বুলি ক'ম। 9ৰ বৰ্গমূল 81 বুলি ক'ম আৰু 81ৰ বৰ্গমূল 9 বুলি ক'ম। এতিয়া আমাৰ প্ৰশ্নটো দিয়া আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? আমাৰ এই সংখ্যাটো বৰ্গ স্থান মানে 272 × 272 272 × 272। আমি এই দুটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাম, সেই সংখ্যাটো হ'ব 272ৰ বৰ্গ সংখ্যা। এতিয়া আমাক প্ৰশ্নত সুধিছে যে সেই বৰ্গ সংখ্যা যিটো পূৰণ কৰি আমি এই 272 আৰু 272 পূৰণ কৰি যিটো সংখ্যা পাম, সেই সংখ্যাটোৰ এককৰ ঘৰত কি অংক থাকিব, আমাক সেইটো সুধিছে। আমি এনেধৰণৰ প্ৰশ্নসমূহ সমাধান কৰিবৰ কাৰণে আমি বিশেষকৈ ইয়াৰ একক ঘৰৰ অংকটো বৰ্গ কৰি চালেই হ'ব। কি কৰিব লাগিব? আমি একক ঘৰৰ অংকটো বৰ্গ কৰি চাব লাগিব। বৰ্গ কৰি আমি যিটো অংক পাম, একক ঘৰ যিটো অংক পাম, সেই অংকটোৱে হ'ব এই সংখ্যাটো বৰ্গ সংখ্যাটোৰ এককৰ স্থানৰ অংক। এতিয়া আমাৰ এই সংখ্যাটোৰ এককৰ স্থানত আছে 2। এইটোক একক কয়, এইটোক দশক কয় আৰু এইটোক শতক কয়। গতিকে আমাৰ এককৰ ঘৰত কি আছে? 2 আছে। 2ক বৰ্গ কৰিলে কি হ'ব? 2 পূৰণ 2 সমান কিমান হ'ব? 4। অৰ্থাৎ তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব বুলি সুধিছিল। গতিকে 272ৰ বৰ্গ সংখ্যাটোৰ একক ঘৰত কি থাকিব? 4 থাকিব। অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'ব? 4 হ'ব। ঠিক তেনেদৰে আমি 2 নম্বৰ অংকটোলৈ যাওঁ। 2 নম্বৰ অংকটোত কি দিয়া আছে চোৱাচোন। 79ৰ এককৰ ঘৰত কি আছে? 79ৰ এককৰ ঘৰত আছে 9। আমি এই 9টোক বৰ্গ কৰি চাম। 9টোক বৰ্গ কেনেকৈ কৰিম? 9 × 9 = কিমান হ'ব? 81। ইয়াত এককৰ ঘৰত কি আছে? এইটো একক ঘৰত 1 আছে আৰু দশকৰ ঘৰত কি আছে? 8 আছে। অৰ্থাৎ 81ৰ একক ঘৰত আছে 1। গতিকে 79ৰ যিটো বৰ্গ সংখ্যা হ'ব, সেই বৰ্গ সংখ্যাটোৰ একক ঘৰত থাকিব 1। কিমান থাকিব? 1 থাকিব। বুজি পাইছানে? এইবাৰ চাওঁ 400। 400টোৰ বৰ্গ সংখ্যা একক ঘৰত কি হ'ব, সেইটো আমাক সুধিছে। আমি চাওঁ শেষত কি আছে? 0 আছে। অৰ্থাৎ একক ঘৰত কি আছে? 0 আছে। 0 যদি থাকে তেতিয়াহ'লে 0 একক ঘৰত থকা সংখ্যাটোৰ বৰ্গ সংখ্যাটো একক ঘৰতো কি থাকিব? 0 থাকিব। মানে 0 পূৰণ 0 সমান কিমান হ'ব? 0 হ'ব। গতিকে একক ঘৰত কি থাকিব? 0 থাকিব। তাৰপিছত প্ৰশ্নটো আমাক দিছে 2637 2637। ইয়াত একক ঘৰত কি আছে? 7 আছে। গতিকে তেতিয়াহ'লে কি হ'ব? আমাৰ 7ৰ বৰ্গ সংখ্যাটো উলিয়াব লাগিব। 7ৰ বৰ্গ সংখ্যাটো কিমান হ'ব? 7 × 7 সমান কিমান হ'ব? 49 হ'ব। এই 49ৰ একক ঘৰত কি আছে? 9 আছে। গতিকে ইয়াৰ একক ঘৰত কি থাকিব? 9 হ'ব। বুজি পাইছানে বাৰু? আমাৰ যদি এটা সংখ্যা দিয়া থাকে, সংখ্যাটো বৰ্গ সংখ্যাটো কি বুলি ক'লে আমি সেই সংখ্যাটোৰ লগত সেই একেটা সংখ্যাকে পূৰণ কৰিব লাগিব। আমাক যদি দিয়া থাকে 79 × 79
তেতিয়া কি হ'ব 79ৰ বৰ্গটো 79 × 79ৰ যিটো পূৰণফল হ'ব সেইটো হ'ব। আমাক সুধিছে গোটেই বৰ্গ সংখ্যাটো সোধা নাছিল, আমাক সুধিছিলে এককৰ ঘৰত কি থাকিব। গতিকে আমি কি কৰিলোঁ, এই ইয়াত এককৰ ঘৰত যিটো সংখ্যা আছিলে সেই সংখ্যাটো আমি পূৰণ কৰিলোঁ। এককৰ ঘৰত সংখ্যাত কি আছিলে, ইয়াত 9 আছিলে, ইয়াতো 9 আছিলে। 9 পূৰণ কৰিলে আমি কিমান পাওঁ, 81 পাওঁ। 81ৰ এককৰ ঘৰত কি আছিলে, 1 আছিলে। গতিকে 79ৰ যিটো বৰ্গ সংখ্যা হ'ব, বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 1 থাকিব। ঠিক তেনেদৰে 272ৰ আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে এককৰ ঘৰত কি দেখা পাম, 2 দেখা পাম। আমি 2ক যেতিয়া বৰ্গ কৰিম, বৰ্গ কৰাৰ পাছত আমি কি পাম, 4 পাম। গতিকে এককৰ ঘৰত কি থাকিব, 4 থাকিব। তেনেকৈ 0 থাকিলে তোমালোকে বৰ্গ কৰি চাবই, মানে চোৱাৰ কোনো প্ৰয়োজনে নাথাকিব যে 0 থাকিলে 0ই হ'ব, কাৰণ 0 পূৰণ 0 সমান 0। গতিকে 4ৰ যিটো বৰ্গ সংখ্যা হ'ব, বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব, 0 থাকিব। ঠিক তেনেদৰে 2637, ইয়াত এককৰ ঘৰত 7 আছে। 7ক যেতিয়া আমি বৰ্গ কৰিম কিমান পাম, 49 পাম। কিমান পাম, 49 পাম। 49ৰ এককৰ ঘৰত কি আছে, 9 আছে। গতিকে 2637 এই সংখ্যাটোক যেতিয়া বৰ্গ সংখ্যাটো উলিয়াম, সেই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত কিমান থাকিব, 9 থাকিব। আমি কিমান সহজকৈ আমি এনেধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰোঁ দেখিছানে বাৰু? তোমালোকে এই প্ৰশ্নবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইবোৰ তোমালোকৰ যিবোৰ অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব, সেই অবজেক্টিভ টাইপ কুৱেশ্যনত এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়াৰ সম্ভাৱনা থাকিব। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িম। আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো দিছে, তলৰ সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? আমাৰ এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়। কিয় নহয় আমাক সুধিছে। আমি চাওঁচোন, পূৰ্ণবৰ্গ সংখ্যা কোনবোৰ কয়, যিবোৰ বৰ্গ সংখ্যা সেইবোৰকে পূৰ্ণবৰ্গ সংখ্যা বুলি কয়। 2ৰ পূৰ্ণবৰ্গ সংখ্যা কিমান হ'ব, 2 পূৰণ 2 সমান 4 হ'ব। 1 পূৰণ 1 সমান কিমান হ'ব, 1 হ'ব। 3 পূৰণ 3 সমান কিমান হ'ব, 9 হ'ব। 4 পূৰণ 4 সমান কিমান হ'ব, 16 হ'ব। 5 পূৰণ 5 সমান কিমান হ'ব, 25। 6 × 6 ইকুৱেল কিমান হ'ব, 36। 7 × 7 ইজ ইকুৱেল কিমান হ'ব, 49 হ'ব। 8 × 8 8ৰ পূৰ্ণবৰ্গ সংখ্যা কি হ'ব, 64 হ'ব। তেনেদৰে কি হ'ব, 9 আছে, 9 × 9 ইজ ইকুৱেল কিমান হ'ব, 81। 10 × 10 ইকুৱেল কিমান হ'ব, 100 হ'ব। এই যে পালোঁ আমি 1 4 9 16 25 36 49 64 81 100 এই সংখ্যাবোৰক কি সংখ্যা বুলি ক'ম, আমি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম। আমি যদি এই পূৰ্ণবৰ্গ সংখ্যাবোৰৰ ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে কি দেখিম, এককৰ ঘৰত কি থাকিব, আমাৰ এককৰ ঘৰত কি আছে চোৱাচোন, 0 আছে। আছেনে বাৰু? 100টোত কি আছে, এককৰ ঘৰত 0 আছে। 81ত 1 আছে। 1ৰ পূৰ্ণবৰ্গ সংখ্যাটোত কিমান আছে, 1 আছে। 4 আছে, 9 আছে, 6 আছে, 5 আছে, হয়নে বাৰু? আমি ইয়াৰ পৰা এটা কথা আমি সিদ্ধান্ত ল'ব পাৰিম যে সকলোবোৰ পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব, 0 থাকিব। কি থাকিব, 0 থাকিব। আৰু কি থাকিব, 1 থাকিব। আৰু কি থাকিব, ইয়াত কি দেখিছে, 4 আছে, 1ৰ পাছত 4। আৰু কি থাকিব, 4ৰ পাছত 5 থাকিব। 5 থাকিব এককৰ ঘৰত। 6 থাকিব পাৰে, 9 থাকিব পাৰে। আৰু কি থাকিব, এয়া 0 1 4 5 6 9 এইকেইটা থাকিলে এককৰ ঘৰত যেতিয়া এইকেইটা অংক থাকিব তেতিয়া আমি তাক কি বুলি ক'ম, পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম। মানে পূৰ্ণবৰ্গ সংখ্যাবোৰৰ এককৰ ঘৰত 0 1 4 5 6 9 সকলোবোৰ সংখ্যাৰে এককৰ ঘৰত এই অংককেইটা থাকিলেই পূৰ্ণবৰ্গ নহয়। কিন্তু যিবোৰ পূৰ্ণবৰ্গ সংখ্যা হয়, সকলোবোৰ পূৰ্ণবৰ্গ সংখ্যাৰে
এককৰ ঘৰত 0 1 4 5 6 9 এই অংককেইটা দেখা পাম। ইয়াৰ ভিতৰত যিকোনো এটা অংক আমি দেখা পাম। 0 থাকিলে কিন্তু কি থাকিব? 0 থাকিলে শেষত কি হয়? আমি জুৰীয়াকৈ 0 পাব লাগিব। অকলে 0 থাকিলে সি পূৰ্ণবৰ্গ হ'ব নোৱাৰিব। কেনেকৈ থাকিব? জুৰীয়াকৈ থাকিব, মানে দুটা 0 থাকিব। এশত কি আছে? দুটা 0, গতিকে এশতো কি আছে? পূৰ্ণবৰ্গ সংখ্যা 10 আছে। 10টোত কেইটা 0 আছে? এটা 0 আছে, গতিকে 10টো পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। ঠিক আছে, আমাৰ ইয়াত প্ৰশ্নটোত দিছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? আমি এককৰ ঘৰত কি কি আছে আমি তাক চাম। এককৰ ঘৰত কি কি আছে আমি সেইখিনি চাম, আৰু যদি 0 আছে, 1 আছে, 4 আছে, 5 আছে, 6 আছে, 9 আছে, তেতিয়াহ'লে আমি সেইকেইটা পূৰ্ণবৰ্গ সংখ্যা বুলি ধৰিব পাৰোঁ। যদি এইকেইটা নাথাকি বেলেগ অংক থাকে, মানে 2 থাকে, 3 থাকে, 7 থাকে, 8 থাকে, কি ক'লোঁ? 2 ক'লোঁ, 3 ক'লোঁ, আৰু কি ক'লোঁ? 7 ক'লোঁ, 8 ক'লোঁ। এই 4টা যদি অংক থাকে এককৰ ঘৰত, সি কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। আকৌ এবাৰ মনত ৰাখিবলৈ যত্ন কৰা, যদি এটা সংখ্যাৰ এককৰ ঘৰত 2 থাকে, 3 থাকে, আৰু 7 থাকে, 8 থাকে, এই অংককেইটা যদি থাকে, তেতিয়াহ'লে কেতিয়াও ই কি নহ'ব? পূৰ্ণবৰ্গ সংখ্যা নহ'ব। গতিকে আমি ইয়াত আমাৰ প্ৰশ্ন দিয়া সংখ্যাকেইটা কি কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় তাক আমি চাওঁ। আমি এতিয়া প্ৰথম অংকটো লৈছোঁ কি? 1057। চোৱাচোন, এককৰ ঘৰত কি আছে? 7 আছে। মই কি বুলি কৈছিলোঁ? যদি 7 থাকে তেতিয়াহ'লে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। কাৰণ ই পূৰ্ণবৰ্গ নোহোৱা কাৰণ কি? পূৰ্ণবৰ্গ এককৰ ঘৰত কি আছে? এতিয়া এককৰ ঘৰত আছে, ঘৰত কি আছে? 7 আছে। কিমান আছে? 7 আছে। 7 আছে। গতিকে কি নহয়? ই পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াত চাওঁ, পিছৰটোত কি আছে? এককৰ ঘৰত 8 আছে। 8 থাকিলে হ'ব নি? নহ'ব। কি কাৰণে নহয়? পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত 8 নাথাকে। 8 নাথাকে। বুজি পাইছেনে বাৰু? এইটো আমি কেনেকৈ লিখিম তেতিয়াহ'লে? চোৱাচোন, এইটো আমি ওপৰতো এনেকৈ লিখিব লাগিব। কি লিখিব লাগিব? এককৰ ঘৰত পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ ঘৰত কি নাথাকিব? 7 নাথাকে। বুজি পালানে বাৰু? এককৰ ঘৰত ইয়াত 7 আছে, গতিকে ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াত এককৰ ঘৰত 8 আছে, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ কি থাকিব লাগিব? এককৰ ঘৰত 1 থাকিব লাগিব, কি থাকিব লাগিব? 4 থাকিব লাগিব, 5 থাকিব লাগিব, 6 থাকিব লাগিব, 9 থাকিব লাগিব, আৰু 0 থাকিলে জুৰীয়াকৈ থাকিব লাগিব। তেতিয়া ই পূৰ্ণবৰ্গ সংখ্যা হ'ব। এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। এইটো প্ৰশ্নটো চোৱাচোন, কি দিয়া আছে? এককৰ ঘৰত কিমান আছে? 2 আছে। 2টো থাকিলে হ'বনে বাৰু পূৰ্ণবৰ্গ সংখ্যা? নহয়। কি থাকিলে নহয় পূৰ্ণবৰ্গ সংখ্যা এককৰ ঘৰত? এককৰ ঘৰত কি থাকিব নালাগিব? 2 থাকিব নালাগিব, 3 থাকিব নালাগিব, 7 থাকিব নালাগিব, 8 থাকিব নালাগিব, এই 4টা থাকিব নালাগিব, আৰু 0 থাকিলে যদি বিজুৰীয়াকৈ থাকে, তেতিয়াও ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰিব। ইয়াত কি আছে? 2 আছে, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। মানে কি লিখিব লাগিব আমি? পূৰ্ণবৰ্গ সংখ্যাৰ
পূৰ্ণবৰ্গৰ সংখ্যাৰ এককৰ ঘৰত কি নাথাকে? 2 নাথাকে। ইয়াত আছে, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াত 2 আছে, গতিকে সি পূৰ্ণবৰ্গ সংখ্যা নহয়। আমাক প্ৰশ্ন দিয়া আছিলে যে এই তলতীয়া যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰ কিয় পূৰ্ণবৰ্গ নহয় আমাক সুধিছিল। কাৰণ ই এটা পূৰ্ণবৰ্গ নহয়। কাৰণ কি? 2 এককৰ ঘৰত ই 2 আছে। 2 থাকিলে পূৰ্ণবৰ্গ নহয়, 3 থাকিলে নহয়, 7 থাকিলে নহয়, আৰু 8 থাকিলে নহয়। যদি 0 থাকে সি জুৰীয়াকৈ থাকিব লাগিব, বিজুৰীয়াকৈ যদি থাকে তেতিয়াও নহয়। গতিকে এইটো কি কাৰণে নহয়? কি কাৰণে নহয়? এইটো ইয়াত 0 আছে। 0 থাকিলেতো আমি পাইছিলোঁ যে ই এককৰ ঘৰত 0 থাকিব পাৰে, কিন্তু কি হ'ব লাগিব? শেষত 0টো কি হ'ব? জুৰীয়াকৈ থাকিব লাগিব। ইয়াত এটা 0 আছে, ই জুৰীয়া হয় জানো? নহয়। যদি 2টা থাকে, যদি 4টা থাকে, যদি 6টা থাকে তেতিয়া হ'ব পাৰে। গতিকে ইয়াত এটা 0 আছে, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। কি লিখিব লাগিব? পূৰ্ণবৰ্গ সংখ্যাৰ কি হ'ব? শেষত কি হ'ব? 0 জুৰীয়াকৈ থাকিব লাগে। জুৰীয়াকৈ থাকিব লাগে। বুজি পাইছানে? ইয়াত 0 এটা আছে। যদি 2টা থাকিলেহেঁতেন তেতিয়া হ'বও পাৰিলেহেঁতেন, যদি এই 0 2টা থাকিলে হয়, ইয়াৰ আগৰ সংখ্যাটো যদি পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহ'লে হ'ব। যদি 4টা হয় তেতিয়াও হোৱা সম্ভাৱনা থাকে, যদি 6টা থাকে তেতিয়াও হোৱা সম্ভাৱনা থাকে, কিন্তু এই সংখ্যাটোত কি হৈছে? অকল 0 এটা আছে। গতিকে ইয়াৰ হোৱাৰ সম্ভাৱনা একেবাৰে কম। ঠিক আছে, এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। এইটো প্ৰশ্ন দিছে আমাক, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যা কিমান? আমি বৰ্গ সংখ্যা উলিয়াব লাগিব। কি উলিয়াব লাগিব? বৰ্গ সংখ্যা উলিয়াব লাগিব। চাবা দেই, মই এইফালে কৰি যাম। 19 আছিলে। 19ৰ বৰ্গ সংখ্যা কিমান? 19 × 19 কিমান হ'ব? 19 × 19। আমি এই দুটা যদি পূৰণ কৰোঁ কিমান পাম? 9 9 গুণ কিমান? 81। উকলিলে 8 বহিলে কি আছে? 1 বহিলে 8 উকলিলে। 9 এগুণে 9, 9 8 17। 1 9 গুণে 9, 1 এগুণে 1 কিমান হ'ব চোৱাচোন? 1। 9 7 কিমান হ'ব? 9 7 16, 6 উকলিলে 1, 1 1 2, 2 1 3, 361, 361। ইয়াৰ আনচাৰ কি হ'ব? 361। মানে বৰ্গ কিমান বুলি ক'লে এই সংখ্যাটোৰ লগত সেই সংখ্যাটোকে পূৰণ কৰিব লাগিব। পূৰণফল যিটো ওলাব সেইটোৱে হ'ব সেই সংখ্যাটো বৰ্গ সংখ্যা। এইবাৰ ইয়াৰ পিছতো চাওঁ। পিছৰটোত কি দিছে? পিছৰটোত দিয়া আছে 37। কিমান দিয়া আছে? 37। 37 × 37 এটা পূৰণ কৰিলে কিমান হ'ব? 7 7 গুণ 49, 49 9 উকলিলে 4, 7 3 গুণ 21, 22 23 24 25। এতিয়া 3 কৰিম। 7 3 গুণ 21, 7 3 গুণ 21, 21ৰ 1 উকলিলে 2, 3 3 গুণ 6, 3 3 গুণ 9, 9 10 11, 11 বহিলে কিমান হ'ল? এতিয়া 9 5 1 6, 2 1 3 1 কিমান হ'ল? 1369। তেতিয়াহ'লে 37ৰ বৰ্গ সংখ্যাটো কি হ'ব? 1369। বুজি পাইছানে?
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। এইটো প্ৰশ্ন দিয়া আছে 53 বৰ্গ সংখ্যাটো উলিয়াবলৈ আমি কি কৰিব লাগিব 53 ইনটু 53 কিমান হ'ব 3 গুণ 9 5 3 গুণ 15 কিমান হ'ব 15 হ'ল 5 3 গুণ আকৌ এইটো পূৰণ কৰিব লাগিব 5 3 গুণ 15 5 উকলিলে 1 5 5 25 25 1 26 কিমান হ'ব এইটো 9 নামি আহিলে পাছে পাছে 10 শূন্য কৰিলে 1 6 1 7 7 1 8 2 কিমান হ'ল 2809 মানে 2809 কাৰ বৰ্গ সংখ্যা হ'ব এইটো 53 বৰ্গ সংখ্যা হ'ব 53 বৰ্গ সংখ্যা কিমান পালো 2809 পালো কেনেকৈ পালো আমি এই 53টোৰ লগত আকৌ 53 পূৰণ কৰিলোঁ মানে একেটা সংখ্যাকে আমি যদি একেটা সংখ্যাৰে পূৰণ কৰোঁ তেতিয়াহ'লে যিটো পূৰণফল পাম সেই সংখ্যাটোৰ বৰ্গ সংখ্যা বুলি কোৱা হয় ইয়াৰ পিছতো চাওঁ পিছতত কি দিয়া আছে পিছতত দিয়া আছে 78 কিমান দিয়া আছে 78 ইনটু 78 8 8 গুণ কিমান 64 4 বহিলে 6 উকলিলে 8 8 গুণ কিমান 56 আৰু এই উকলা 6টো সৈতে কিমান হ'ব 62 হ'বনে বাৰু 62 হ'ল এতিয়া আহিলে 7 8 গুণ কিমান হ'ল আমি কিমান পাইছিলোঁ 56 পাইছিলোঁ 6 কিমান উকলিলে কিমান আছিলে 7 8 গুণ কিমান আছিলে 56 আছিলে 6 বহিলে 5 উকলিলে এতিয়া 7 7 গুণ 49 পাছে কিমান 50 51 52 53 54 54 কিমান হ'ব এতিয়া যোগ কৰিলে 4 6 2 8 6 4 10 শূন্য কৰিলে 1 5 1 6 কিমান ওলালে 6084 গতিকে 78ৰ বৰ্গ সংখ্যাটো কিমান হ'ব 6084 এইটো হ'ল বৰ্গ সংখ্যা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এনেধৰণৰ প্ৰশ্নবোৰ আমি আগৰ শ্ৰেণীসমূহত কৰি আহিছিলোঁ আকৌ এবাৰ আমাৰ শ্ৰেণীটো আৰম্ভ হোৱাৰ আগতে ৰিভিজন হিচাপে তোমালোকক এই অংকখিনি মনত পেলাবৰ কাৰণে এটা সুবিধা দিছে আৰু ইয়াৰ পৰা আমাৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত যথেষ্টখিনি প্ৰশ্ন অহা দেখা পোৱা যায় গতিকে এই প্ৰশ্নখিনিৰ ওপৰতো আমি সমানে গুৰুত্ব দিব লাগিব বাৰু যেই নহওক আজি এই ভিডিঅ'টোৰ সৈতে তোমালোকে যিখিনি সময় দিলা মই আশা কৰিছোঁ সেই সময়খিনি তোমালোকৰ এটা সফলতাৰ ক্ষেত্ৰত এটা অংশ হ'ব গতিকে এই সময়খিনি দিয়াৰ কাৰণে তোমালোক সকলোলৈকে ধন্যবাদ থাকিল আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিত আজিলৈ মেলানি মাগিছোঁ ধন্যবাদ